আজি এই সংবাদ মেলৰ যোগেদি মই ক'ব বিচাৰিছোঁ যে এই কামতাপুৰ অটোনমাস কাউন্সিলৰ এক্স স্কেলৰ কোঅৰ্ডিনেশ্যন ফৰ্মৰ সভাপতি হিচাপে মই ক'ব বিচাৰিছোঁ যে আমাক যদি চৰকাৰে যদি অৱহেলা কৰে, আমাক সকলো দল সংগঠনৰ নিচিনা আমাকো সমমৰ্যাদা দিব লাগিব, কিয়নো আমিও জীৱন দিয়ে এই সংগ্ৰাম কৰিছোঁ। গতিকে সকলোতকৈ আমাৰ অৱদান বেছি, কিয়নো কোনেও জীৱন দিয়া নাই। আমি কিন্তু আমাৰ নিজৰ জীৱন বিপন্ন কৰি আমি সংগ্ৰাম চলাই আছোঁ, সংগ্ৰাম কৰি আছোঁ। আমাৰ বহুতো সদস্যই বহুতো জীৱন হেৰুৱাই গ'ল, শহীদ হৈ গ'ল, কিন্তু তাৰ বিনিময়ত আজিলৈকে আমি আমাৰ জনগোষ্ঠীৰ পৰাও আমি কোনো সঁহাৰি পোৱা নাই। গতিকে মই ক'ব বিচাৰিছোঁ, যি সতীৰ্থৰ আই দেউতাকে বুজি আছে যে পুত্ৰৰ বেদনা কি, পুত্ৰ কেনেকুৱা পুত্ৰ হওক, কিন্তু আমাৰ জাতিয়ে এতিয়ালৈ এইবিলাক বস্তু উপলব্ধি কৰিব পৰা নাই। আমি যে জীৱনটো দিয়ে আন্দোলন কৰিছোঁ, সংগ্ৰাম কৰিছোঁ, আমি যে ঘৰ বাৰী এৰিছোঁ, জংঘলত যাই থাকিছোঁ, মানুহৰ ঘৰে ঘৰে খাই ফুৰিছোঁ, কেনেকুৱা ইয়াৰ বেদনা যিয়ে ঘূৰিছে সিয়ে উপলব্ধি কৰিব পাৰিছে। গতিকে মই চৰকাৰক বিনম্ৰভাৱে দাবী জনাইছোঁ যে চৰকাৰে অতি শীঘ্ৰে আমাৰ যিবিলাক সতীৰ্থ এতিয়াও জেলত আছে, এতিয়াও আমাৰ যিবিলাক সতীৰ্থ কেছত আটকি আছে, লাগি আছে, সেইবিলাক সতীৰ্থক আমাৰ মুকলি কৰি দিব লাগে আৰু সেই কেছবিলাক অতি সোনকালে মুকলি কৰি দিব লাগে। আমি এই আজি সংবাদ মেলৰ যোগেদি মই এইখিনি ক'ব বিচাৰিছোঁ যে চৰকাৰে অতি সোনকালে এইবিলাক আমাক কৰি দিব লাগে আৰু এই পৰিষদৰ কাৰণে আমাক যাতে সকলো দল সংগঠনৰ নিচিনাকৈ আমাকো যাতে সমমৰ্যাদা দিয়ে, ইয়াৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ। চৰকাৰক দাবী মানে আমাৰ দাবী আছিল কমতাপুৰ পুনৰ ৰাজ্য গঠন, জনজাতিকৰণ আৰু আমাৰ এক্স স্কেলৰ সতীৰ্থসকলৰ মানে কৰ্মসংস্থানৰ কাৰণে চৰকাৰক আমি দাবী জনাই আহিছোঁ। 2021 আগত যদি জনজাতিকৰণ আমাক নকৰে, তেনেহ'লে যে কি পৰিস্থিতি হ'ব এইটো কিন্তু মই ক'ব নোৱাৰোঁ। ইয়াৰ কাৰণে দায়ী চৰকাৰে হ'ব লাগিব। আমি এইটোৱেই বিচাৰোঁ, মই এক্স স্কেলৰ প্ৰেচিডেণ্ট হিচাপে মই মানে প্ৰেচিডেণ্ট চিফটো মই নিবিচাৰোঁ, কিয়নো আমাৰ দলে যাক দিব সিয়ে হ'ব। মই ব্যক্তিগতভাৱে বিচৰা নাই, আমাৰ দলে যাক নিৰ্ণয় কৰে সিয়ে হ'ব। চিফটো আমাক লাগে।